দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰস্তুতি সম্পৰ্কীয় মডিউললৈ আপোনালোকক স্বাগতম। এই মডিউলৰ অন্তত আপুনি সক্ষম হ'ব দুৰ্যোগ সম্পৰ্কে ব্যাখ্যা কৰা, দুৰ্যোগৰ বাবে প্ৰস্তুত থকাটো কিয় গুৰুত্বপূৰ্ণ সেইটো ব্যাখ্যা কৰা, বিভিন্ন ধৰণৰ দুৰ্যোগৰ তালিকা প্ৰস্তুত কৰা, দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ খচৰা তৈয়াৰ কৰা আৰু সংস্থাসমূহ ব্যাখ্যা কৰা, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতিৰ খচৰা প্ৰস্তুত কৰা, দুৰ্যোগৰ প্ৰস্তুতিৰ গুৰুত্ব চিনাক্ত কৰা, উদ্ধাৰ আৰু নিৰ্বাসন প্ৰক্ৰিয়া চিনাক্ত কৰা আৰু দুৰ্যোগৰ সময়ত স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। আহক এতিয়া জানো দুৰ্যোগ মানে কি। দুৰ্যোগ হৈছে এটা গম্ভীৰ ব্যাঘাত যি এটা সমাজ বা গোটৰ কাৰ্যক্ষমতাত বিৰাট প্ৰভাৱ পেলায় আৰু স্থানীয় সম্পদসমূহৰ বাহিৰে ব্যাপক প্ৰতিক্ৰিয়াৰ প্ৰয়োজন হয়। দুৰ্যোগ ব্যৱস্থাপনা হৈছে কেনেকৈ আমি উক্ত দুৰ্যোগৰ ফলস্বৰূপে মানুহ, সামগ্ৰী, অৰ্থনৈতিক বা পৰিৱেশগত প্ৰভাৱসমূহৰ সৈতে মোকাবিলা কৰোঁ। এইটো হৈছে প্ৰক্ৰিয়া য'ত আমি দুৰ্যোগৰ প্ৰভাৱৰ বাবে প্ৰস্তুতি লৈছোঁ, প্ৰতিক্ৰিয়া দিছোঁ আৰু তাৰ পৰা শিকিছোঁ। দুৰ্যোগ ব্যৱস্থাপনাৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰে প্ৰস্তুতি, অৰ্থাৎ সম্ভাৱ্য দুৰ্যোগৰ বাবে পৰিকল্পনা, প্ৰশিক্ষণ আৰু সম্পদ বণ্টনৰ জৰিয়তে আগতীয়াকৈ সাজু হোৱা, প্ৰতিক্ৰিয়া, অৰ্থাৎ দুৰ্যোগৰ সময়ত জীৱন ৰক্ষা কৰা আৰু ক্ষতি হ্ৰাস কৰিবলৈ তৎক্ষণাৎ গ্ৰহণ কৰা পদক্ষেপসমূহ, পুনৰুদ্ধাৰ, অৰ্থাৎ দুৰ্যোগৰ পাছত প্ৰভাৱিত সম্প্ৰদায়ক পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰ কৰিবলৈ কৰা প্ৰয়াস, মিটিগেশ্যন, সম্ভাৱ্য বিপদ বা ভাবুকিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ আৰু কৌশলসমূহ। দুৰ্যোগসমূহ প্ৰাকৃতিক বা মানৱসৃষ্ট হ'ব পাৰে, যি স্পৰ্শকাতৰ জনসমাজক প্ৰভাৱিত কৰে। দুৰ্যোগ ব্যৱস্থাপনাৰ মূল লক্ষ্য হৈছে দুৰ্যোগৰ প্ৰভাৱ কমোৱা। এতিয়া আমি দুৰ্যোগ কি সেই বিষয়ে শিকিলোঁ। এতিয়া আমি বুজিলোঁ আহক দুৰ্যোগৰ প্ৰস্তুতি কিয় গুৰুত্বপূৰ্ণ। দুৰ্যোগে প্ৰস্তুতি নথকা সম্প্ৰদায়সমূহত উল্লেখযোগ্য ক্ষতিসাধন কৰিব পাৰে। দুৰ্যোগৰ কদাচিত সংঘটনে প্ৰস্তুতিৰ অভাৱৰ সৃষ্টি কৰে কাৰণ ইয়াত তাৎক্ষণিক গুৰুত্বপূৰ্ণ বুলি ধৰা নাযায়। এই সকলোবোৰৰ পিছতো চলি থকা অসহায়তা হ্ৰাস কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু সম্ভাৱ্য দুৰ্যোগৰ প্ৰভাৱৰ বাবে প্ৰস্তুতি গ্ৰহণৰ প্ৰয়োজন। ঠিক পৰিকল্পনাই দুৰ্যোগৰ পিছৰ বিপদসমূহৰ ব্যৱস্থাপনা সম্ভৱ কৰি তোলে, ব্যক্তিগত আৰু গোটৰ ক্ষমতা বৃদ্ধি কৰে যাতে তেওঁলোকে প্ৰভাৱ কম কৰিব পাৰে আৰু সময় অহা পৰ্যন্ত সম্পদ ব্যৱস্থাপনা কৰিব পাৰে। বেচৰকাৰী খণ্ড, বিদ্যালয়, ভলেণ্টিয়াৰ্ছ আৰু সংগঠনসমূহক সামৰি লোৱা ব্যাপক সমন্বয় অতি প্ৰয়োজনীয় কাৰণ ই প্ৰশিক্ষিত ব্যক্তিসকলক দুৰ্যোগৰ পাছত তৎক্ষণাৎ সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ যোগান ধৰে। দুৰ্যোগৰ প্ৰস্তুতি কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে শিকাৰ পাছত এতিয়া আমি দুৰ্যোগ ব্যৱস্থাপনা চক্ৰৰ বিষয়ে আলোচনা কৰিম। দুৰ্যোগ ব্যৱস্থাপনা চক্ৰ দুৰ্যোগৰ সম্পূৰ্ণ পৰিকল্পনা আৰু প্ৰতিক্ৰিয়াক অন্তৰ্ভুক্ত কৰে, যাৰ মাজত প্ৰাক-দুৰ্যোগৰ কাৰ্যাৱলী যেনে প্ৰতিৰোধ, প্ৰশমন আৰু প্ৰস্তুতি আৰু অনুসন্ধান আৰু উদ্ধাৰ, সহায়, পুনৰ নিৰ্মাণ আৰু পুনৰ্স্থাপন অন্তৰ্ভুক্ত থাকে। দুৰ্যোগ ব্যৱস্থাপনা দুৰ্যোগৰ ৰিস্ক আৰু প্ৰভাৱ দুয়োটাৰ ব্যৱস্থাপনাক উল্লেখ কৰিব পাৰে। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। দুৰ্যোগৰ ৰিস্ক মূল্যায়ন হৈছে এটা অংশগ্ৰহণমূলক প্ৰক্ৰিয়া যি সম্প্ৰদায়সমূহক বিপদত পেলাব পৰা বিপদসমূহ, তেওঁলোকৰ অসহায়তা আৰু সক্ষমতা মূল্যায়ন কৰে। ৰিস্ক মূল্যায়নৰ মাধ্যমে বিভিন্ন বিপদৰ সংঘটনৰ সম্ভাৱনা, সঘনতা, পৰিসৰ আৰু স্থায়িত্ব নিৰ্ধাৰণ কৰিব পৰা যায়। প্ৰভাৱ মূল্যায়নতো প্ৰাকৃতিক, ভৌগোলিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাইকোলজিকেল কাৰকসমূহক ধৰি লৈ পৰ্যালোচনা কৰে যিয়ে বিপদৰ প্ৰতি অসহায়তা বৃদ্ধি কৰিব পাৰে। মূল্যায়নৰ উদ্দেশ্য হৈছে দুৰ্যোগৰ দ্বাৰা সৃষ্টি হোৱা ৰিস্কসমূহ চিহ্নিত কৰা আৰু সেইটো দুৰ্যোগ ৰিস্ক হ্ৰাসৰ পৰিকল্পনাৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা। দুৰ্যোগ ব্যৱস্থাপনা চক্ৰ কি সেই বিষয়ে বুজি উলিওৱাৰ পাছত এতিয়া আমি দুৰ্যোগৰ প্ৰকাৰসমূহৰ বিষয়ে শিকো আহক। বিস্তাৰিতভাৱে দুৰ্যোগসমূহ 5টা উপগোষ্ঠীয় ভাগ কৰিব পৰা যায়। এইবোৰ হৈছে পানী আৰু জলবায়ু সম্পৰ্কিত দুৰ্যোগসমূহ, ভূগোলগত দুৰ্যোগসমূহ, ৰাসায়নিক, ঔদ্যোগিক আৰু নিউক্লিয়াৰ দুৰ্যোগসমূহ, আকস্মিক দুৰ্যোগসমূহ আৰু জীৱবিজ্ঞান সম্পৰ্কীয় দুৰ্যোগসমূহ। অধিক জানিবলৈ প্ৰতিটো শ্ৰেণীত ক্লিক কৰক।
পানী অথবা জলবায়ু পৰিৱৰ্তন অথবা দুৰ্যোগৰ বাবে সৃষ্টি হোৱা কিছু দুৰ্যোগৰ ভিতৰৰ বন্যা, ভূমিখৰণ, বৰষুণ, গৰমৰ ঢল, বনৰ অগ্নি, অত্যাধিক ঠাণ্ডা, মছৰ আৰু পানী সংলগ্ন ৰোগসমূহ অন্তৰ্ভুক্ত। এটা জিঅ'লজিকেল ডাইজেষ্টাৰ ঘটে যেতিয়া প্ৰাকৃতিক জিঅ'লজিকেল প্ৰক্ৰিয়াবোৰ আমাৰ কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ পেলায়, হয় জীৱনহানি অথবা আঘাত আৰু অৰ্থনৈতিক ক্ষতিৰ দ্বাৰা। জিঅ'লজিকেল দুৰ্যোগৰ কিছুমান উদাহৰণ হৈছে ভূমিস্খলন, বোকাৰ ঢল, ভূমিকম্প, ডাম বিস্ফোৰণ, মাইন ফায়াৰ্ছ আৰু ছুনামি ইত্যাদি। ইণ্ডাষ্ট্ৰিয়েল ডাইজেষ্টাৰ হৈছে ৰাসায়নিক, যান্ত্ৰিক, সিভিল, বৈদ্যুতিক অথবা যিকোনো প্ৰক্ৰিয়া বিফলতাৰ বাবে সংঘটিত হোৱা দুৰ্যোগ। আনফালে নিউক্লিয়াৰ দুৰ্যোগসমূহ সেই দুৰ্যোগসমূহক বুজায় যি ক'ৰ নিউক্লিয়াৰ সুবিধা অথবা সেই সুবিধাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ সংঘটিত হয়, যাৰ ফলত বৃহৎ পৰিমাণে ৰেডিঅ' এক্টিভ গেছ বায়ুমণ্ডলত মুকলি হয়। আকস্মিক দুৰ্যোগসমূহৰ উদাহৰণস্বৰূপে হৈছে যন্ত্ৰপাতি বিফলতা, বন অগ্নি, তেলৰ আহ ধ্বংস আৰু বিমান, ৰাস্তাৰ আৰু ৰেলৰ দুৰ্ঘটনাসমূহ আৰু সদৃশ অন্যান্য ঘটনা। জীৱবিজ্ঞানৰ দুৰ্যোগসমূহ হৈছে প্ৰাকৃতিক পৰিস্থিতিসমূহ যি মানুহ, পশু আৰু উদ্ভিদৰ মাজত বৃহৎ পৰিমাণে ৰোগ অক্ষমতা বা মৃত্যুৰ সৃষ্টি কৰে। মাইক্ৰ' অৰ্গানিজম যেনে বেক্টেৰিয়া, ভাইৰাছ বা টক্সিন। উদাহৰণস্বৰূপে 1896 চনত মুম্বাইত হোৱা বুবনিক প্লেগ, 2019 চনৰ ক'ভিড-19 মহামাৰী আদিৰ প্ৰচলিত। দুৰ্যোগৰ প্ৰকাৰসমূহৰ বিষয়ে শিকাৰ পাছত এতিয়া আমি ভাৰতৰ অসহায়তা প্ৰফাইলৰ বিষয়ে আলোচনা কৰিম। 58.6% ভূমি মাধ্যমৰ পৰা উচ্চ তীব্ৰতাৰ ভূমিকম্পৰ প্ৰতি প্ৰৱণ। 68% কৃষিক্ষেত্ৰ দৰিদ্ৰতাৰ প্ৰতি অসহায়। 40 মিলিয়ন হেক্টৰ অৰ্থাৎ 12% ভূমি বন্যা আৰু নদী ভাঙনৰ প্ৰতি প্ৰৱণ। 7,516 কিলোমিটাৰ দীঘল উপকূলৰ 5,700 কিলোমিটাৰ প্ৰায় চাইক্লন আৰু ছুনামিৰ প্ৰতি প্ৰৱণ। ভাৰতত সংঘটিত হোৱা কিছুমান মুখ্য দুৰ্যোগৰ ইতিহাসৰ বিষয়ে এতিয়া আলোচনা কৰোঁ। ভাৰতত সংঘটিত হোৱা কিছুমান মুখ্য দুৰ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত 1984 চনৰ ভোপাল গেছ দুৰ্যোগ, 1993 চনৰ লাতুৰ ভূমিকম্প, 1998 চনৰ পিথোৰাগড়ৰ ভূমিখৰণ, 1999 চনৰ আৰিছাছ ছুপাৰ চাইক্লন, 2001 চনৰ ভুজ জিলাৰ ভূমিকম্প আৰু 2005 চনৰ ছুনামি। এই দুৰ্যোগসমূহৰ সময়ত আমাৰ দৃষ্টিভংগী কেৱল সহায়কেন্দ্ৰিক আছিল, প্ৰতিক্ৰিয়া অসংগঠিত আছিল। দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কোনো প্ৰতিষ্ঠানিক প্ৰক্ৰিয়া উপলব্ধ নাছিল। দুৰ্যোগ ব্যৱস্থাপনা কৃষি মন্ত্ৰালয়ৰ অধীনত স্থাপন কৰা হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ কৃষি মন্ত্ৰালয়ৰ অধীনত গঠন কৰা হৈছিল যি পাছত NIDM ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানলৈ পৰিণত কৰা হয়। দুৰ্যোগসমূহৰ পাছত বিশেষকৈ 2005 চনৰ ছুনামি ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা ঘৰুৱা বিষয়ক মন্ত্ৰালয়ৰ অধীনত লৈ আহিল। এতিয়া আমি দুৰ্যোগ ব্যৱস্থাপনা আইনক বিস্তাৰিতভাৱে জানো আহক। দুৰ্যোগ ব্যৱস্থাপনা আইন 23 ডিচেম্বৰ 2005 তাৰিখে প্ৰণয়ন কৰা হৈছিল। এই আইনে গঠন কৰা সুবিধা প্ৰদান কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ অৰ্থাৎ NDMA, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ অৰ্থাৎ SDMA, জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ DDMA, ৰাষ্ট্ৰীয় ৰাজ্যিক জিলাৰ পৰ্যায়ৰ দুৰ্যোগ প্ৰতিক্ৰিয়া তহবিল আৰু দুৰ্যোগ প্ৰশমন তহবিল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী। এই আইনে বাধা প্ৰদান, মিথ্যা দাবী, অন্যায় ব্যৱহাৰ আদি কাৰ্যৰ বাবে শাস্তি আৰোপ কৰে। প্ৰদান কৰা ক্ষতিপূৰণ আৰু সহায়ত কোনোবা লিংগ, জাত, সম্প্ৰদায়, বংশ বা ধৰ্মৰ আধাৰত বৈষম্য কৰা নহ'ব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, য'ত প্ৰধানমন্ত্ৰীৰ এক্স অফিচি চেয়াৰপাৰচন হিচাপে থাকে, সৰ্বাধিক 9জন সদস্যৰ সমাহাৰ থাকে, য'ত প্ৰধানমন্ত্ৰীয়ে নিযুক্ত কৰা উপ চেয়াৰপাৰচন অন্তৰ্ভুক্ত থাকে। এই
কৰ্তৃপক্ষ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে এক পৰামৰ্শকাৰী সমিতি গঠন কৰিব পাৰে। কৰ্তৃপক্ষক যিকোনো দুৰ্যোগৰ সময়ত সহায় কৰা হ'ব। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহী সমিতি, য'ত 14টা মন্ত্ৰালয় বা বিভাগৰ সচিব আৰু অধিপতিসকল অন্তৰ্ভুক্ত থাকিব, আৰু সমিতিৰ এক্স অফিচিঅ সদস্য হিচাপে সমন্বিত সুৰক্ষা বাহিনী কমিটিৰ মুখ্য থাকিব। কৰ্তৃপক্ষ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি, পৰিকল্পনা আৰু দিশ নিৰ্দেশনা স্থাপন কৰিব। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহী সমিতিয়ে ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰি এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব। ৰাষ্ট্ৰীয় পৰিকল্পনাত অন্তৰ্ভুক্ত থাকে দুৰ্যোগৰ প্ৰতিৰোধ আৰু প্ৰশমন কাৰ্যসূচী, প্ৰশমন কাৰ্যসূচী প্ৰস্তুতি আৰু সক্ষমতা বৃদ্ধিৰ একীকৰণ। NDMA দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলক প্ৰদান কৰা সহায়ৰ নিম্নতম মানৰ বাবে দিশ নিৰ্দেশনা কৰিব। দুৰ্যোগ ব্যৱস্থাপনা আইনে ৰাজ্য পৰ্যায়ত এক প্ৰাধিকাৰিক সংস্থা স্থাপন কৰিছে, যাক ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ বা SDMA বুলি জনা যায়। SDMAৰ সদস্যসকলৰ ভিতৰত অন্তৰ্ভুক্ত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, যি এক্স অফিচিঅ চেয়াৰপাৰচন হিচাপে থাকে। মুখ্যমন্ত্ৰীৰ দ্বাৰা নিযুক্ত কৰা এজন ব্যক্তি, যিয়ে SDMAৰ উপ-চেয়াৰপাৰচন হিচাপে দায়িত্ব পালন কৰে। SDMৰ পৰামৰ্শকাৰী সমিতি প্ৰয়োজন অনুসৰি বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰে। DM আইনৰ অনুচ্ছেদ 25 অনুসৰি প্ৰতিটো জিলাৰ বাবে DDMA জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰা হয়। এই কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে জিলাৰ মেজিষ্ট্ৰেট বা জিলাৰ কালেক্টৰ বা উপ-কমিছনাৰ দায়িত্ব পালন কৰে। স্থানীয় অধিকাৰৰ নিৰ্বাচিত প্ৰতিনিধি কো-চেয়াৰপাৰচন হিচাপে থাকে। কাষৰীয়া অঞ্চলত স্থায়িত্ব অঞ্চলৰ জিলাৰ মুখ্য কাৰ্যনিৰ্বাহী সদস্যৰ কো-চেয়াৰপাৰচন হিচাপে নিযুক্তি কৰা হয়। এই কৰ্তৃপক্ষৰ ভিতৰত অন্তৰ্ভুক্ত থাকে জিলাৰ CEO, আৰক্ষী চুপাৰ, জিলাৰ মুখ্য চিকিৎসা অধিকাৰী আৰু ৰাজ্য চৰকাৰে নিযুক্তি কৰা দুগৰাকী অন্যান্য জিলাৰ জিলা কৰ্তৃপক্ষৰ দায়িত্ব হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা, কোঅৰ্ডিনেশ্যন, ইমপ্লিমেণ্টেশ্যন আৰু দিশ নিৰ্দেশনাৰ অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা গ্ৰহণ কৰা। জিলা কৰ্তৃপক্ষৰ অধিকাৰ থাকে যিকোনো অঞ্চলত নিৰ্মাণৰ সুৰক্ষা মানদণ্ড প্ৰবল কৰাৰ, জিলা পৰ্যায়ৰ সহায়ৰ ব্যৱস্থা কৰা আৰু দুৰ্যোগৰ প্ৰতিক্ৰিয়া কৰাৰ। যদি এক গভীৰ প্ৰকাৰৰ দুৰ্যোগ সংঘটিত হয়, তেন্তে কেবিনেট সচিবৰ নেতৃত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিয়ে নীতি নিৰ্দেশনা আৰু দিশ নিৰ্দেশনা প্ৰদান কৰে, য'ত ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহী সমিতি গৃহমন্ত্ৰীৰ নেতৃত্বত, যি আন্তঃমন্ত্ৰালয় বা বিভাগৰ বৈঠকৰ দ্বাৰা পৰিস্থিতি পৰ্যালোচনা কৰে আৰু ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ বাবে বিভিন্ন সাৰ্বজনিক প্ৰতিক্ৰিয়াৰ সমন্বয়। ইউনিয়ন মন্ত্ৰীসভাই দুৰ্যোগৰ গম্ভীৰ প্ৰকৃতিৰ বাবে সহায়ৰ ব্যৱস্থা কাৰ্যকৰী ৰূপে সমন্বয়ৰ বাবে এক কেবিনেট কমিটি বা টাস্ক ফ'ৰ্চ বা মন্ত্ৰীৰ গোট গঠন কৰিব পাৰে। এই সমিতিৰ বিভিন্ন ৰাজ্যিক বিভাগৰ দায়িত্বশীলসকল আৰু ৰাজ্যত অৱস্থিত কেন্দ্ৰীয় সংগঠনৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত থাকে। ৰাজ্য সহায় কমিছনাৰ বা দুৰ্যোগ ব্যৱস্থাপনা সচিব প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ কাৰ্যকলাপসমূহৰ সমন্বয়ৰ বাবে মূল আধিকাৰিক হয়। ৰাজ্যিক সাহায্য আয়ুক্ত বা সচিব দুৰ্যোগ ব্যৱস্থাপনা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য অভিযানৰ বাবে কাৰ্যকলাপসমূহৰ সমন্বয়ৰ বাবে নডেল বিষয়া। সম্প্ৰদায়ভিত্তিক দুৰ্যোগ ৰিস্ক হ্ৰাস প্ৰয়াস কৰে, যাৰ উদ্দেশ্য হৈছে সম্প্ৰদায়ক স্থানীয় সম্পদ আৰু সক্ষমতাসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সহায় কৰা, যাতে সেইসমূহ দুৰ্যোগৰ বাবে অধিক সঠিকভাৱে প্ৰস্তুত হ'ব পাৰে আৰু তেওঁলোকৰ অসহায়তা হ্ৰাস কৰিব পাৰে। এই ব্যৱস্থাই দুৰ্যোগ আৰু অন্যান্য আপদৰ বাবে প্ৰস্তুত থকাৰ দায়িত্ব সম্প্ৰদায়ৰ ওপৰতে ৰাখে, সুনিশ্চিত কৰে যে সংগঠনসমূহ, পৰিয়ালসমূহ আৰু ব্যক্তিসকলে একেলগে কাম কৰি তেওঁলোকৰ সম্প্ৰদায়ক দুৰ্যোগৰ সন্মুখীন হ'লে অধিক দৃঢ় কৰাত সহায় কৰে। সম্প্ৰদায়ভিত্তিক প্ৰস্তুতি আৰু আগজাননী ব্যৱস্থাসমূহ জীৱন ৰক্ষা, সম্পত্তিৰ সুৰক্ষা আৰু অৰ্থনৈতিক ক্ষতি হ্ৰাস কৰাত সহায় কৰে।
স্থানীয় সম্প্ৰদায় সদায় যিকোনো দুৰ্যোগৰ প্ৰথম প্ৰতিক্ৰিয়াকাৰী হ'ব। আপোনাক সদায় প্ৰভাৱিত কৰিব পৰা প্ৰাকৃতিক অথবা মানুহে সৃষ্টি কৰা বিপদসমূহ জানক। এই বিপদসমূহৰ বাবে কেনেকৈ সৰ্বশ্ৰেষ্ঠভাৱে প্ৰস্তুত হ'ব অথবা প্ৰথম চাওক। আপোনাৰ পৰিয়ালৰ সৈতে সম্ভাৱ্য বিপদ অথবা আপদৰ বিষয়ে আলোচনা কৰক। কেনেকৈ প্ৰতিক্ৰিয়া কৰিব লাগিব আৰু পৰিয়ালক যদি নিৰ্বাসনৰ প্ৰয়োজন হয় তেন্তে কি কৰিব লাগিব। যদি আপুনি আপোনাৰ পৰিয়ালৰ পৃথক পৰিয়ালৰ সৈতে কেনেকৈ যোগাযোগ ৰাখিব সেই বিষয়ে পৰিকল্পনা কৰক। দুটা বৈঠকস্থল চিনাক্ত কৰক। আপোনাৰ ঘৰৰ ওচৰত যদি ফায়াৰ ইনচিডেণ্ট হয় তেতিয়া আৰু অন্যটো আপোনাৰ ঘৰৰ পৰা দূৰত এটা বন্ধু অথবা পৰিয়ালৰ সদস্যৰ ঠাইত আপোনাৰ এলেকাৰ বাহিৰা এজন বন্ধু বা আত্মীয়ক নিৰ্বাচন কৰক যাক পৰিয়ালৰ সদস্যসকলে ফোন কৰি তেওঁলোক সুস্থ আছে বুলি জনাব। আপোনাৰ ঘৰখনত এখন ড্ৰয়িং আঁকক আৰু প্ৰতিটো কথাৰ পৰা পলাই যোৱাৰ পথ চিনাক্ত কৰক। জৰুৰীকালীন ফোন নম্বৰবোৰ এটা নিৰ্দিষ্ট স্থানত ৰাখক আৰু শিশুসকলক কেনেকৈ আৰু কেতিয়া সেইবোৰ ব্যৱহাৰ কৰিব। পৰিয়ালৰ সকলো সদস্যই গেছ, পানী, বিদ্যুতৰ প্ৰধান ছুইচসমূহ কেনেকৈ বন্ধ কৰিব সেয়া নিশ্চিত কৰক। যদি কিবা প্ৰশ্ন থাকে তেন্তে স্থানীয় ইউটিলিটি কোম্পানীৰ সৈতে পৰামৰ্শ লওক। আপোনাৰ পৰিকল্পনাত ডিচেবল, বৃদ্ধ আৰু বিশেষ প্ৰয়োজন থকা ব্যক্তিসকলকো অন্তৰ্ভুক্ত কৰক। পৰিয়ালক একেলগে ৰাখক। যেতিয়া আপুনি বাসস্থান আৰু সহায় বিচাৰিছে, আপুনি আপোনাৰ শিশুসকলক আত্মীয় বা বন্ধুৰ সৈতে থাকিবলৈ দিয়াৰ কথা ভাবিব পাৰে, কিন্তু যথাসম্ভৱ পৰিয়ালক একেলগে ৰাখিব আৰু শিশুসকলক আপোনাৰ সহায়ৰ প্ৰক্ৰিয়াৰ অংশ বনাব। সন্তানসকলে উদ্বিগ্ন হয় আৰু তেওঁলোকে চিন্তা কৰে যে তেওঁলোকৰ মাতৃ-পিতৃ বা যত্নকাৰী ল'ব নাপাহৰিব। এজন প্ৰাপ্তবয়স্ক হিচাপে যেতিয়া খোজ কাঢ়োঁ তেতিয়া আমি যিমান পাৰোঁ সিমানেই ট্ৰেফিক আৰু শিশুৰ মাজত থাকিব লাগে। যিমান সম্ভৱ আমি আমাৰ শিশুক চলন্ত গাড়ীৰ বিপদৰ সন্মুখীন নকৰা উচিত আৰু কেতিয়াও শিশুসকলক গাড়ীৰ সন্মুখৰ ছিটত ৰখাব নালাগে। আনকি বাহিৰতো দুৰ্যোগৰ পৰিস্থিতিত শিশুসকলক দুৰ্যোগৰ বিষয়ে কথা পাতিবলৈ আৰু তেওঁলোকৰ ইচ্ছামতে প্ৰশ্ন সোধাৰ অনুমতি দিয়ক। শিশুসকলক তেওঁলোকৰ অনুভৱ বৰ্ণনা কৰিবলৈ উৎসাহিত। তেওঁলোকে কোৱা কথা মনৰ পৰা শুনক। যদি সম্ভৱ সম্পূৰ্ণ পৰিয়ালক আলোচনাত অন্তৰ্ভুক্ত কৰক। এই যে শিশুসকলৰ মাজত দুৰ্যোগৰ দ্বাৰা সৃষ্টি হোৱা চাপ বহুত পৰিমাণে হ্ৰাস কৰিব। যদি নিৰ্বাসনৰ আদেশ দিয়া হয় সেয়া ততালিকে পালন কৰিব। মুকলি কৰা আপতকালীন আশ্ৰয়স্থলসমূহৰ বিষয়ে জানক। এটা বেটাৰী চালিত ৰেডিঅ' শুনক আৰু নিৰ্দেশনা অনুসৰণ কৰক। যদি বিপদ হৈছে ৰাসায়নিক মুক্ত আৰু আপোনাক নিৰ্বাসনৰ নিৰ্দেশ দিয়া হয় তেন্তে আপোনাৰ পৰিয়ালৰ সৈতে ততালিকে নিৰ্বাসন কৰক। পানী, খাদ্য, বস্ত্ৰ, আপতকালীন সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ এক্সিটৰ ওচৰত এখন ঠাইত ৰাখক। আপোনাৰ ঘৰ সুৰক্ষিত কৰক। সকলো দুৱাৰ আৰু খিৰিকী বন্ধ আৰু লক কৰক। এপ্লায়েন্সসমূহৰ প্লাগ বিচ্ছিন্ন কৰক। মুখ্য পানী আৰু বৈদ্যুতিক চাবি বন্ধ কৰক। অন্যসকলক আপুনি ক'ত গৈছে সেয়া জনাওক। বেয়া বতৰেৰে বন্দী নহ'বলৈ যথেষ্ট আগতে ৰিকমেণ্ডেড নিৰ্বাসন পথসমূহ অনুসৰণ। শ্বৰ্টকাটসমূহ নল'ব, সেয়া হয়তো অৱৰোধিত হ'ব পাৰে। বন্যা হোৱা ৰাস্তাসমূহৰ বিষয়ে সতৰ্ক থাকক। বন্যা হোৱা এলেকাত গাড়ী চলাব নাযাব। বৈদ্যুতিক লাইনৰ পৰা আঁতৰি থাকক। আপোনাৰ দুৰ্যোগ সহায়ৰ কিট লৈ যোৱা। গুৰুত্বপূৰ্ণ কাগজ-পত্ৰসমূহ, আপোনাৰ ড্ৰাইভিং লাইচেন্স, বিশেষ চিকিৎসা তথ্য, বীমা নীতি, সম্পত্তি কাগজ-পত্ৰ আৰু প্ৰমাণপত্ৰ আদি সলনি কৰি লৈ যোৱা। ভলাণ্টিয়াৰসকলে সদায় সহায় কৰিবলৈ সাজু থাকে, কিন্তু দুৰ্যোগ উদ্ধাৰৰ সময়ত তেওঁলোকৰ নিজৰ সুৰক্ষা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইবাবে এই দুৰ্যোগ প্ৰস্তুতি কিট বহন কৰাটো পৰামৰ্শ কৰা হৈছে। এই কিটত অন্তৰ্ভুক্ত থাকে পাৰ্চনেল ফ'মিং ডিভাইচ, যি পলিউৰেথেন ফ'মেৰে তৈয়াৰ কৰা লাইফ জেকেট, এটা টৰ্চ বা ইমাৰ্জেঞ্চি লাইট যিটো ছলাৰৰ সহায়ত চলে, কেনভাছ বা চামৰাৰ সুৰক্ষা গ্লভ, পকেট নাইফ, ফায়াৰ এড কিট, মেটচ বক্স, হুইছেল, পানীৰ বটল, প্ৰথম স্বেচ্ছাসেৱকৰ ৰাকচাক আৰু মস্ক,
পানী প্ৰতিৰোধী বস্ত্ৰ আৰু বৰষুণ কোট, গাম বুটছ, সুৰক্ষা গগলছ, পানী ৰাফটাৰিঙৰ বাবে সুৰক্ষা হেলমেট। দুটা পৰিস্থিতি চাওক আৰু প্ৰযুক্তি উদ্ধাৰৰ মানদণ্ড চিনাক্ত কৰক। পৰিস্থিতিটো পঢ়ক আৰু দিয়া বিকল্পসমূহৰ পৰা বাছনি কৰক। গেছ লিক হোৱা পৰিস্থিতিত সকলো জুই ততালিকে নুমুৱাওক। সৰ্বশ্ৰেষ্ঠ সকলো খিৰিকী আৰু দুৱাৰ খোলক। সকলো গেছৰ ভালভ বন্ধ কৰক। খোলাকৈ জুই ব্যৱহাৰ নকৰিব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰিব। আৰু বিদ্যুতৰ দুৱাৰ ঘণ্টি আৰু ফোন কল ব্যৱহাৰ নকৰিব। বিৱৰণ পঢ়ক আৰু দিয়া বিকল্পসমূহৰ পৰা বাছনি কৰক। প্ৰথমে যিকোনো বাহনে যিবোৰ ৰাসায়নিক বিপদজনক সামগ্ৰী পৰিবহণ কৰে সেয়া সঠিকভাৱে লেবেল কৰা উচিত। যদি পৰিবহণ অৱস্থাত ৰাসায়নিক লিকেজ ঘটে তেন্তে বতাহৰ দিশৰ লগত প্ৰতিৰোধী দিশত আঁতৰি যাওক। নিকটৱৰ্তী আশ্ৰয়স্থলত লুকাওক আৰু সকলো দুৱাৰ আৰু খিৰিকী বন্ধ কৰক। এয়াৰ কণ্ডিচনাৰ বন্ধ কৰক। আপোনাৰ মুখখন ভিজা কাপোৰেৰে ঢাকক। এতিয়া চাওঁ আহক স্বেচ্ছাসেৱকৰ দুৰ্যোগ পৰিচালনা আৰু প্ৰস্তুতিৰ ভূমিকা কি। ভলাণ্টিয়াৰসকলে দুৰ্যোগৰ সময়ত বহু উপায়ত সহায় কৰিব পাৰে। ভলাণ্টিয়াৰসকলে পীড়িতসকলক অপহৰণত সহায় কৰিব পাৰে। ভলাণ্টিয়াৰসকলে পীড়িতসকলক প্ৰথম সহায় প্ৰদান কৰিব পাৰে। ভলাণ্টিয়াৰসকলে জন্তু উদ্ধাৰত সহায় কৰিব পাৰে। ভলাণ্টিয়াৰসকলে উদ্ধাৰৰ শিবিৰৰ পৰিচালনাত আৰু সহায়ৰ সামগ্ৰী বিতৰণত সহায় কৰিব পাৰে। ভলাণ্টিয়াৰসকলে চৰকাৰৰ পৰামৰ্শৰ বাৰ্তাৰূপে কাৰ্য কৰিব পাৰে আৰু সাৱধানবাণী বিতৰণ কৰিব পাৰে। ভলাণ্টিয়াৰসকলক ৰাজ্যৰ সকলো প্ৰকাৰৰ সাধাৰণ সেৱাত ব্যৱহাৰ কৰিব পাৰে। এই মডিউলটোৰ সমাপ্তি হৈছে। আহা এই মডিউলত আলোচনা কৰা মূল বিষয়সমূহৰ সংক্ষেপ পৰ্যালোচনা কৰোঁ। দুৰ্যোগ হৈছে বিস্তৃত অৱস্থাৰ সৰকাৰী কাৰ্যহীনতা যাৰ স্থানীয় সম্পদৰ বাহিৰে গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকে। দুৰ্যোগ পৰিচালনা হৈছে দুৰ্যোগৰ বাবে প্ৰস্তুতি লোৱা, প্ৰতিক্ৰিয়া প্ৰদান কৰা আৰু শিকাৰ পৰা শিকাৰ প্ৰক্ৰিয়া। দুৰ্যোগ পৰিচালনাৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰে প্ৰস্তুতি, প্ৰতিক্ৰিয়া আৰু পুনৰুদ্ধাৰ। দুৰ্যোগবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ'ব পাৰে আৰু সংকটৰ অধীন জনগণক প্ৰভাৱিত কৰিব পাৰে। দুৰ্যোগ পৰিচালনাৰ লক্ষ্য হৈছে দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰা। দুৰ্যোগৰ প্ৰকাৰসমূহ অন্তৰ্ভুক্ত কৰে পানী, জলবায়ু সম্পৰ্কিত, ভৌগোলিক, ৰাসায়নিক, ঔদ্যোগিক, মানৱিক, আকস্মিক আৰু জীৱাণু সংক্ৰান্ত। ভাৰতৰ ভালনাৰেবিলিটি প্ৰফাইলত অন্তৰ্ভুক্ত থাকে আৰ্থকুৱেকছ, ড্ৰউথ, ফ্লাডছ, ৰিভাৰ এৰিছন এণ্ড চাইক্লন। দুৰ্যোগ পৰিচালনা আইন 2005ত NDMA, SDMA, DDMA, NIDM, NDRF আৰু দুৰ্যোগ প্ৰতিকাৰ আৰু হ্ৰাসৰ বাবে তহবিলদাৰ স্থাপন কৰা হৈছে। ভাৰতৰ বিভিন্ন দুৰ্যোগৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰস্তুতি বিশেষ। দুৰ্যোগ পৰিচালনা আইনে সঠিক দুৰ্যোগ পৰিচালনা আৰু সহায়ত বৈষম্য নকৰাৰ নিশ্চয়তা প্ৰদান কৰে। সম্প্ৰদায়ভিত্তিক দুৰ্যোগ বিপদৰোধ স্থানীয় সম্পদ আৰু সক্ষমতাসমূহৰ ব্যৱহাৰ সন্নিৱিষ্ট কৰে। ই সম্প্ৰদায়ৰ সহযোগিতাৰ মাধ্যমে সুৰক্ষা উন্নীত কৰে। প্ৰস্তুতি অন্তৰ্ভুক্ত কৰে সামগ্ৰী সংগ্ৰহ, সুৰক্ষা বস্ত্ৰ পৰিধান, ঘৰ সুৰক্ষিত কৰা আৰু অন্যসকলক আপোনাৰ অৱস্থান জনোৱা। সোধা প্ৰশ্নবোৰ মনোযোগেৰে পঢ়ক আৰু যথাযথ বিকল্পসমূহ বাছনি কৰক। সফলতাৰ বাবে আপোনাক ক্ৰমে 60% স্ক'ৰ প্ৰয়োজন। প্ৰশ্নবোৰৰ প্ৰতি শ্ৰেণীৰ ওজন একেই। প্ৰশ্নসমূহ দিবলৈ অনুগ্ৰহ কৰি নিৰ্দেশনা দিয়ক। অভিনন্দন,